हेलो एवरीवन, আজি মই বনাইছিলো গাজৰ জুচি কেক। তাকে ভিডিওটো আপোনালোকলৈ কৰিলো। যদি ভাল লাগে এনেদৰে এদিন ট্ৰাই কৰি চাব। ইয়া তাৰ বাবে মই দুটা গাজৰ এনেদৰে ৰুকি ললো আৰু আজি মই তিনটা ডিমেৰে বনাম। সেই তাৰ জোখমতে মই সকলো বস্তুখিনি লৈ ললো আৰু মই গাজৰ দুটা যে ৰুকিছিলো তাৰ জুচখিনি মই এক্সট্ৰাকে এনেকৈ উলিয়াই ললো। এতিয়া মই ডিম তিনটা ধুনীয়াকৈ ভাঙি লওঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ ফেটি ল'ম। সকলোৱে এবাৰ বনাবলৈ জানেই কেক, কিন্তু মইনো কেনেদৰে বনাওঁ তাকে আজি আপোনালোকৰ আগত দাঙি ধৰিলোঁ। যদি ভাল লাগে ভিডিওটো আপোনালোকে এদিন ট্ৰাই কৰি চাব। খাবলৈ কিন্তু খুবেই ভাল হয় আৰু ল'ৰা ছোৱালীক যিহেতু খুৱাবই লাগে আৰু গাজৰটো খাবলৈ অকণমান বেয়াই পায় নহয় জানো, এনেদৰে খুৱাব পাৰি সিহঁতক। মই মোৰ ল'ৰা ছোৱালীকেইটাক এনেদৰে সিহঁতক খুৱাওঁ মই। সিহঁতি আৰু কেকটো এনেও সৰু ল'ৰা ছোৱালীয়ে খাই ভাল পায় নহয় জানো, সেইবাবে এতিয়া মই ইয়াত চেনিখিনিও ইয়াত এড কৰি দিলোঁ। এতিয়া ধুনীয়াকৈ চেনিখিনিও ফেটি ল'ম আৰু আপোনালোকে চেনিটো পিচিও দিব পাৰে দেই। মই এনেকৈয়ে দি ভাল পাওঁ, সেইবাবে মই এনেকৈয়ে দিলোঁ। পিচিও দিব পাৰে, তেতিয়া আৰু অকণমান সোনকাল হয়। এতিয়া মই ময়দাখিনিও ইয়াতে এড কৰি দিলোঁ। এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। এতিয়া মই বেকিং পাউডাৰ অকণমান আন্দাজমতে ইয়াতে দি দিম আৰু ময়দাখিনি মই চালি লৈছিলোঁ। আৰু চালি লগত এতিয়া মানে কি হয়, ব্লাম্পছবোৰ পটককৈ ভাং খাই যায়, নহ'লে বহুত দেৰি লাগে ফেটিবলৈ। মই এইটো নেদেখালোঁ আৰু। এতিয়া মই এইখিনি ধুনীয়াকৈ মিক্স হৈছেগৈ আৰু। এতিয়া মই যে গাজৰ জুচখিনি উলিয়াই থৈছিলোঁ ইয়াতে মই এতিয়া দি দিম আৰু গাজৰ জুচখিনি দি দিয়াৰ লগে লগে কেকৰ কালাৰটো যে ইমান ধুনীয়া হৈ যায় মিক্স কৰি দিলে। আৰু এনেকৈও কেকটো খুব ধুনীয়া হয় কালাৰটো। মোৰ ভিডিঅ'ত ইমান ধুনীয়াকৈ অহা নাই, কিন্তু এনেকৈ ৰিয়েলত খুব ধুনীয়া আহিছে কালাৰটো। খুব ধুনীয়া হয় এনেকৈ বনালে। এয়া মোৰ এইখিনি মিক্স হৈ গ'ল। আৰু আপোনালোকে ল'ৰা ছোৱালীক টিফিনতো দিব পাৰিব এনেদৰে বনাই। সিহঁতি খায়ো ভাল পাব আৰু ল'ৰা ছোৱালীয়ে কেকটো খাই ভালেই পায় নহয় জানো। এতিয়া মই ৰিফাইনখিনি মই ইয়াতে এড কৰি দিম। অকণমান ৰাখি থ'ম, এইখিনি মই শেষত ব্যৱহাৰ কৰিম। তো এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। আৰু কেকটো সদায় ফেটাৰ ওপৰতে, কিমান ধুনীয়াকৈ ফেটিব সিমানেই ধুনীয়া হয় কেকটো। এয়া মোৰ ফেটা হৈছেগৈ আৰু। এতিয়া মই যে গাজৰখিনি ৰুকি থৈছিলোঁ সেইখিনি ইয়াতে মই এড কৰি দিম আৰু অকণমান ৰাখি থ'লোঁ, এইখিনি গাৰ্নিচিঙত দিম। আৰু কালাৰটো ইমান ধুনীয়া আহিছে দেখিছে। ভিডিঅ'তকৈ এনেকৈ ৰিয়েলত বেছি ধুনীয়া দেখাইছে কালাৰটো। এতিয়া ইয়াত অকণমান ডিপেই দেখাইছে কালাৰটো। এয়া মোৰ এইখিনি মিক্স কৰা হৈ গ'ল। এতিয়া মই চিলভাৰৰ এনেকৈ কেক বনোৱা এটা বাতি এটা লৈ লৈছোঁ। ইয়াতে মই এতিয়া যে ৰাখি থৈছিলোঁ ৰিফাইনখিনি মই ইয়াতে দি দিম। এতিয়া এনেদৰে দিলে তেতিয়া কেকটো তলত নালাগে, ধুনীয়াকৈ ওলাই যায়। এয়া মই এনেকৈ দি ল'লোঁ। এতিয়া মই মিক্সাৰখিনি ইয়াতে দি দিম। আৰু কেক খাই কোনে কোনে ভাল পায় জনাব দেই। মই কিন্তু ভাল পাওঁ, মই বুলিও নাই, আমাৰ ঘৰত সকলোৱে খাই ভাল পায়। আৰু এতিয়া মই অকণ এনেকৈ কৰি দিছোঁ, তেতিয়া মানে কি ব্লাম্পছবোৰ নাথাকে, অকণমান টকৰিয়াই দিলোঁ। এতিয়া মই ৰাখি দিছিলোঁ যে গাজৰ এইখিনি ইয়াতে মই ওপৰত দি দিম। তেতিয়া কেকটো দেখিবলৈও ধুনীয়া হয়। ওপৰতে গাৰ্নিছ কৰি দিলোঁ ধুনীয়াকৈ। দেখিবলৈ ইমান ধুনীয়া লাগিছে ন। এতিয়া মই আজি চচ এটাতে বনাম দেই, নহ'লে মই কুকাৰটো বনাওঁ বাৰু, কুকাৰটো খুব ধুনীয়া হয়। আৰু যি কুকাৰটোত মোৰ ভাত আছে সেইকাৰণে বোলো চচটোতে বনাওঁ। এই চচটোতে 5 মিনিটৰ আগতে মই গৰম হ'বলৈ থৈ দিছিলোঁ। এতিয়া মই ইয়াতে দি দিলোঁ।
এতিয়া ঢাকনখন লগাই দিম, লগাই কিবা গধুৰ বস্তু এটা ওপৰত দি দিম যাতে ভাপখিনি ওলাব নোৱাৰে, তেতিয়া ধুনীয়াকৈ পটককৈ হ'ব। আৰু মই এতিয়া 20 মিনিটৰ কাৰণে এইখিনি একদম ল' ষ্টিমত এনেকৈ থৈ দিম। এয়া 25 মিনিটৰ পিছত মোৰ কেকটো ৰেডি। এতিয়া অকণমান খুচি চাওঁ দেই সিজিলে নাই ভিতৰটো। এয়া ধুনীয়াকৈ হৈ গ'ল মোৰ কেক। আজিলৈ আহিলোঁ, অন্য এটা ভিডিঅ'তে আকৌ লগ পাম, বাই।